মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল বিশ্বজিৎ ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ 10ম শ্ৰেণীৰ গণিতৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালি। এইটো এই সিৰিজৰ পঞ্চমটো খণ্ড। এই খণ্ডত মই তোমালোকৰ লগত আলোচনা কৰিম দ্বাদশ অধ্যায়ৰ অনুশীলনী 12.2ৰ অংকসমূহ। যোৱাটো খণ্ডত মই তোমালোকক 12.2 অনুশীলনীৰ প্ৰথম 7টা প্ৰশ্নৰ কেনেকৈ সমাধান কৰিব লাগে আলোচনা কৰিছিলোঁ। আজি মই এই অনুশীলনীৰ শেষৰ 7টা প্ৰশ্ন তোমালোকে কেনেকৈ সমাধান কৰিবা সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে মনোযোগেৰে পাঠটি গ্ৰহণ কৰিবা আৰু প্ৰয়োজনত ভিডিঅ'টো পাউজ কৰি তোমালোকে নোটছসমূহ তোমালোকৰ বহীত লিখি ল'বা। অনুশীলনী 12.2ৰ 8 নম্বৰ প্ৰশ্নটো আছিলে 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে। ঘোঁৰাটোৰ য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা। যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয়, চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম অংশটো আমি কেনেকৈ সমাধান কৰিব পাৰি চাওঁ আহা। আমি প্ৰথমতে প্ৰশ্নটো বুজি লৈ আহা। ধৰা হ'ল এইখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰ, ইয়াৰ বাহুৰ দিশ 15 মিটাৰ। ইয়াৰ এটা চুকত 5 মিটাৰ দীঘল ৰছী এডালেৰে ঘোঁৰা এটা বান্ধি থোৱা আছে। তেনেহ'লে ঘোঁৰাটোৱে চৰিব পৰা অঞ্চলটো হ'ব এটা বৃত্তকলা, যিটো বৃত্তকলাৰ ব্যাসাৰ্ধ r = 5 মিটাৰ আৰু বৃত্তকলাটোৰ কোণ হ'ব θ = 90 ডিগ্ৰী। গতিকে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি সমান θ/360 × πr² ইকুৱেল 90/360 × 3.14 × 5² মিটাৰ²। ইয়াক আমি 90ৰে 360ক ডিভাইড কৰিলে 4 টাইমছ, গতিকে আমি পাম 3.14 × 5² অৰ্থাৎ 25 / 4 মিটাৰ²। এতিয়া 3.14ক 25ৰে মাল্টিপ্লাই কৰিলে পাম 78.5, গতিকে আমাৰ হ'ব 78.5/4 মিটাৰ²। যদি আমি 78.5ক 4ৰে ডিভাইড কৰোঁ তেনেহ'লে আমি পাম 19.625। গতিকে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি হ'ব 19.625 মিটাৰ²। আহচোন প্ৰশ্নটোৰ দ্বিতীয় অংশটোলৈ যাওঁ। ইয়াত যদি ঘোঁৰাটোক 5 মিটাৰ দীঘল ৰছীৰ সলনি 10 মিটাৰ দীঘল ৰছী এডালেৰে বন্ধা হয়, তেনেহ'লে ঘোঁৰাটোৱে চৰিব পৰা অঞ্চলৰ বৃদ্ধিৰ পৰিমাণ উলিয়াব লাগে। এই ক্ষেত্ৰত ঘোঁৰাটোৱে চৰিব পৰা অঞ্চলৰ বৃদ্ধিৰ পৰিমাণ হ'ব ডাঙৰ বৃত্তকলাটোৰ কালিৰ পৰা সৰু বৃত্তকলাটোৰ কালি বিয়োগ কৰিলে যি পাম বিয়োগফল, সেইটোৱে হ'ব চৰিব পৰা অঞ্চলৰ বৃদ্ধিৰ পৰিমাণ। ইয়াত ডাঙৰ বৃত্তকলাটোৰ ব্যাসাৰ্ধ R = 10 মিটাৰ আৰু সৰু বৃত্তকলাটোৰ ব্যাসাৰ্ধ r = 5 মিটাৰ আৰু দুয়োটা বৃত্তকলাৰ কোণ θ = 90 ডিগ্ৰী। গতিকে চৰণীয়া অঞ্চলৰ মুঠ বৃদ্ধিৰ পৰিমাণ হ'ব
theta by 360 into pi whole into capital R square minus small r square অর্থাৎ ডাঙৰ বৃত্তকলাটোৰ কালি মাইনাস সৰু বৃত্তকলাটোৰ কালি এতিয়া ইয়াত আমি যদি থিটা পাই capital R আৰু small r ৰ মান বহুৱাই দিওঁ তেনেহলে পাম 90 by 360 into 3.14 into 10 square minus 5 square meter square যেহেতু পাইৰ মান আমাক 3.14 লবলৈ দিয়া হৈছিল এতিয়া 90 ৰে 360 ক ডিভাইড কৰিলে 4 টাইমছ গতিকে আমি পাম 1/4 into 3.14 into 10 square অৰ্থাৎ 100 minus 5 square 25 meter square গতিকে আমি পাম 3.14 into 100 minus 25 অৰ্থাৎ 75/4 meter square এতিয়া 3.14 ক 75 এৰে মাল্টিপ্লাই কৰিলে পাম 235.5 গতিকে আমাৰ মান হ'ব 235.5 divided by 4 meter square 235.5 ক যদি আমি 4 এৰে ডিভাইড কৰো তেনেহলে পোৱা যাব 58.875 গতিকে চৰণীয়া অঞ্চলটোৰ মুঠ বৃদ্ধিৰ মান হ'ব 58.875 মিটাৰ স্কয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহো 9 নম্বৰ প্ৰশ্নটোত আছিল 35 মিলিমিটাৰ ব্যাসযুক্ত বৃত্ত আকাৰৰ এটা ব্ৰুস্প্ৰিনৰ ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে আকৌ তারডাল 5 ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে এই ব্যাসবোৰে বৃত্তকলাটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে তেনেহলে নাম্বাৰ 1 প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য নিৰ্ণয় কৰা আৰু নাম্বাৰ 2 ব্ৰুস্প্ৰিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা ইয়াৰ প্ৰথম অংশটো চাওঁ আহা এটো এটা ব্ৰুস্প্ৰিন বৃত্তাকাৰ ব্ৰুস্প্ৰিন ইয়াৰ ব্যাস 35 মিলিমিটাৰ অৰ্থাৎ d = 35 মিলিমিটাৰ তেনেহলে ইয়াৰ ব্যাসাৰ্ধ r হ'ব 35/2 মিলিমিটাৰ অৰ্থাৎ ব্ৰুস্প্ৰিনটো তৈয়াৰ কৰোতে প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ দৈৰ্ঘ্য হ'ব ব্ৰুস্প্ৰিনটোৰ পৰিধি যোগ 5 ডাল ব্যাসৰ দৈৰ্ঘ্য অৰ্থাৎ পৰিধি প্লাস 5 ইনটু ব্যাস যদি যেহেতু ব্ৰুস্প্ৰিনটোৰ ব্যাসাৰ্ধ r গতিকে পৰিধি হ'ব টুৱাইস পাই r অৰ্থাৎ তাৰৰ দৈৰ্ঘ্য হ'ব টুৱাইস পাই r প্লাস 5 ইনটু d এতিয়া পাই r আৰু d ৰ মান বহাই দিলে পাম 2 into 22/7 into 35/2 plus 5 into 35 মিলিমিটাৰ 7 এৰে 35 ক ডিভাইড কৰিলে 5 টাইমছ 2 আৰু 2 টো ক্যান্সেল গল গতিকে আমাৰ থাকি গল 22 into 5 plus 5 into 35 22 into 5 কৰিলে আমি পাম 110 plus 5 into 35 অৰ্থাৎ 175 মিলিমিটাৰ দুইটা প্লাস কৰিলে আমাৰ হ'ব answer to 285 মিলিমিটাৰ অৰ্থাৎ প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য 285 মিলিমিটাৰ এই প্ৰশ্নটোৰ দ্বিতীয় অংশটোত চাওঁ আহা আমাক দিয়া আছিলে 5 ডাল ব্যাসে ব্ৰুস্প্ৰিনটোক সমানে 10টা অংশত বিভক্ত কৰিছে তেনেহলে প্ৰত্যেকটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে গতিকে প্ৰতিটো বৃত্তকলাৰ কোণৰ মান হ'ব θ = 360/10 অৰ্থাৎ 36 ডিগ্ৰী যেহেতু বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন হয় গতিকে প্ৰতিটো বৃত্তকলাৰ কালি হ'ব θ/360 into pi r square অৰ্থাৎ 36/360 into 22/7 into 35/2 into 35/2 millimeter square এতিয়া 36 এৰে 360 ডিভাইড কৰিলে পাম 10 আকৌ
7 35ক ডিভাইড কৰিলে পোৱা যাব 5 5 আমি 10ক কাটিব পাৰো 2 টাইমছ আকৌ 2 ৰে 22ক 11 টাইমছ কাটিব পাৰি গতিকে আমাৰ থাকি গ'ল ওপৰত 11 * 35 আৰু তলত থাকিল 2 * 2 অৰ্থাৎ 11 * 35 385 ডিভাইডেড বাই 4 মিলিমিটাৰ স্কুৱেৰ এতিয়া 4 ৰে 385ক ডিভাইড কৰিলে আমি পাম 96.25 মিলিমিটাৰ স্কুৱেৰ এইটোৱে হ'ব ৰুছ প্ৰিণ্টৰ প্ৰতিটো বৃত্তকলাৰ কালি পিছৰ প্ৰশ্নটোলৈ চাওঁ হা অনুশীলনীৰ 10 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ এটা ছাতিৰ সমান ব্যৱধানত থকাকৈ 8ডাল ৰিব আছে ছাতিটোক 45 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লৈ ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি নিৰ্ণয় কৰা যেহেতু ছাতিটোক এটা বৃত্ত হিচাপে ধৰি ল'বলৈ দিয়া হৈছে ধৰি ললো বৃত্তটোৰ ব্যাসাৰ্ধ r আৰু দুটা ক্ৰমিক ৰিবৰ মাজৰ কোণটো থিতা ইয়াত প্ৰশ্নমতে r সমান 45 সেন্টিমিটাৰ আৰু যেহেতু বৃত্তটো 8টা সমান অংশত বিভক্ত হৈছে গতিকে প্ৰত্যেকটো বৃত্তকলাৰ কোণৰ মান হ'ব 360/8 অৰ্থাৎ 45 ডিগ্ৰী গতিকে দুটা ৰিবৰ মাজৰ বৃত্তকলা অংশৰ কালি হ'ব θ/360 * πr² অৰ্থাৎ 45/360 * 22/7 * 45 * 45 সেন্টিমিটাৰ স্কুৱেৰ 45 ৰে 360ক আমি কাটিব পাৰো 8 টাইমছ আৰু 2 ৰে 22 আৰু 8ক ডিভাইড কৰিলে আমি পাম 11/4 গতিকে আমাৰ থাকি গ'ল ওপৰত 11 * 45 * 45 আৰু তলত থাকিল 4 * 7 গতিকে আমি পাম 22,275/28 সেন্টিমিটাৰ স্কুৱেৰ এতিয়া 22,275ক 28 ৰে ডিভাইড কৰিলে আমি পাম 795.54 সেন্টিমিটাৰ স্কুৱেৰ এইটোৱে হ'ব দুডাল ক্ৰমিক ৰিবৰ মাজৰ বৃত্তকলাৰ কালি পিছৰ প্ৰশ্নটোলৈ চাওঁ হা 11 নম্বৰ প্ৰশ্নটো আছিলে এখন গাড়ীৰ ওপৰা-ওপৰিকৈ লাগি নথকাকৈ দুডাল ৱাইপাৰ আছে 115 ডিগ্ৰীৰ এটা কোণেৰে ঘূৰি থকা প্ৰতিডাল ৱাইপাৰৰ 25 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এখন ব্লেড আছে ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি নিৰ্ণয় কৰা ইয়াত ৱাইপাৰ দুডাৰ প্ৰতিটো ঘূৰণত একোটা বৃত্তকলাৰ সৃষ্টি হ'ব যিটো বৃত্তকলাৰ কোণ হ'ব 115 ডিগ্ৰী আৰু বৃত্তকলাটোৰ ব্যাসাৰ্ধ হ'ব 25 সেন্টিমিটাৰ গতিকে দুইটা বৃত্তকলাৰ মুঠ কালিয়ে হ'ব নিৰ্ণয় কালিৰ পৰিমাণ ইয়াত r = 25 আৰু θ = 115 ডিগ্ৰী গতিকে প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি হ'ব 2 * θ/360 * πr² অৰ্থাৎ দুয়োটা বৃত্তকলাৰ মুঠ কালি ইয়াত আমি θ π আৰু r ৰ মান বহুৱাই দিলে পাম 2 * 115/360 * 22/7 * 25 * 25 সেন্টিমিটাৰ স্কুৱেৰ ইয়াক যদি আমি গণনা কৰোঁ তেনেহ'লে পাম 2 ৰে 360ক কাটিলে হ'ব 180 আকৌ যদি ইয়াক 2 ৰে ডিভাইড কৰোঁ তেনেহ'লে আমি পাম 90 আৰু 22ক 2 ৰে ডিভাইড কৰিলে পোৱা যাব 11 এতিয়া 115 আৰু 90ক দুইটাকে যদি 5 ৰে ডিভাইড কৰোঁ তেনেহ'লে পাম 23/18
অৰ্থাৎ আমাৰ ওপৰত থাকি গ'ল 23 ইনটু 11 ইনটু 25 ইনটু 25 আৰু তলত থাকিল 18 ইনটু 7 অৰ্থাৎ আমি পালো 1,58,125 divided by 126 centimeter square. এতিয়া 1,58,125 ক 126 এৰে ডিভাইড কৰি দিলে আমি পাম 1,254.96 centimeter square. এইটোৱেই হ'ব প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি। পিছৰ প্ৰশ্নটো চাওঁ আহা। 12 নম্বৰ প্ৰশ্নটো আছিলে এনে ধৰণৰ পানীৰ তলত থকা শিলবোৰৰ বাবে জাহাজবোৰক সতৰ্ক কৰি দিবলৈ এটা লাইট হাউছে ৰঙা বৰণীয়া পোহৰ 16.5 কিলোমিটাৰ দূৰত্বলৈ 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায়। সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ সতৰ্ক কৰি দিয়া হয় সেই অংশৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14 অৰ্থাৎ উৎপন্ন হোৱা বৃত্তকলাটোৰ কালিয়ে হ'ব সতৰ্ক কৰি দিয়া অংশৰ কালি। ধৰি ললো উৎপন্ন হোৱা বৃত্তকলাটো ৰঙা ৰঙেৰে চিহ্নিত কৰা হৈছে। এই বৃত্তকলাটোৰ কোণৰ মান 80 ডিগ্ৰী আৰু বৃত্তকলাটোৰ ব্যাসাৰ্ধ 16.5 কিলোমিটাৰ। গতিকে এই বৃত্তকলাটোৰ কালি হ'ব আমাৰ নিৰ্ণয় কালি। ইয়াত r ইকুৱেল 16.5 কিলোমিটাৰ আৰু বৃত্তকলাৰ কোণ থিটা ইকুৱেল 80 ডিগ্ৰী। গতিকে সতৰ্ক কৰি দিয়া অংশৰ কালি হ'ব বৃত্তকলাৰ কালি অৰ্থাৎ থিটা বাই 360 ইনটু পাই r স্কয়াৰ। এতিয়া ইয়াত আমি থিটা পাই আৰু আৰৰ মান বহুৱাই দিলে পাম 80 বাই 360 ইনটু 3.14 ইনটু 16.5 ইনটু 16.5 কিলোমিটাৰ স্কয়াৰ। ইয়াক আমি যদি সৰল কৰো তেনেহলে 0 to 0 লগত কাটা গ'ল। 8 আৰু 36 ক আমি 4 এৰে ডিভাইড কৰিলে পাম 2/9। আকৌ 16.5 আৰু 9 ক 3 ৰে ডিভাইড কৰিলে আমাৰ হ'ব 5.5/3। আকৌ 3 টোৰে 16.5 ক ডিভাইড কৰিলে 5.5 পোৱা যাব। গতিকে আমি পাম 2 ইনটু 3.14 ইনটু 5.5 ইনটু 5.5 কিলোমিটাৰ স্কয়াৰ। এই সংখ্যা কেইটাৰ পূৰণ ফলেই হ'ব নিৰ্ণয় কালি আৰু পূৰণ কৰিলে আমি পাম 189.97 কিলোমিটাৰ স্কয়াৰ। অনুশীলনীটোৰ পিছৰ প্ৰশ্নটোলৈ চাওঁ আহা। এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে। যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ হয় তেন্তে প্ৰতি বৰ্গ সেন্টিমিটাৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা ব্যৱহাৰ কৰা √3 ইকুৱেল 1.7। চাওঁ আহা। ধৰা হ'ল এইখন ঘূৰণীয়া কাভাৰ। এই কাভাৰখনৰ 6টা সমান আকৃতিৰ নক্সা কৰা আছে। গতিকে আমি কাভাৰখনৰ মাজত এটা সুষম ষড়ভুজ পাম। সুষম ষড়ভুজৰ কেন্দ্ৰত প্ৰতিটো বাহুৱে 60 ডিগ্ৰী কোণ কৰে। গতিকে আমাৰ প্ৰতিটো বৃত্তখণ্ডৰ কোণ বা হ'ব 60 ডিগ্ৰী। আকৌ টেবুল কভাৰখনৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ। গতিকে r ইকুৱেল 28 সেন্টিমিটাৰ আৰু প্ৰতিটো বৃত্তকলাৰ কোণ হ'ব 60 ডিগ্ৰী। গতিকে প্ৰতিটো নক্সাৰ কালি হ'ব বৃত্তখণ্ডটোৰ কালিৰ মান অৰ্থাৎ থিটা বাই 360 ইনটু পাই r স্কয়াৰ মাইনাছ 1/2 r স্কয়াৰ sin থিটা। ইয়াত আমি
থিতা পাই আৰু আৰৰ মান বহুৱাই দিলে পাম 60/360 ইনটু 22/7 ইনটু 28 স্কয়ার মাইনাস 1/2 ইনটু 28 স্কয়ার ইনটু sin 60 ডিগ্রি সেন্টিমিটার স্কয়ার যেহেতু sin 60 ডিগ্রির মান √3/2 আমি বহুৱাই দিলে পাম 60/360 ইনটু 22/7 ইনটু 28 ইনটু 28 minus 1/2 into 28 into 28 into √3/2 centimeter square. ইয়াক আমি সৰল কৰিলে পাম 0 to 0 লগত ক্যান্সেল গল 6 এৰে 36 ক 6 টাইমস 7 এৰে 28 ক ডিভাইড কৰিলে 4 আকৌ 2 ৰে 6 আৰু 28 ক ডিভাইড কৰিলো কৰাত পোৱা গল 14/3 আকৌ ইয়াত ইফালে আমি 2 ৰে 28 ক ডিভাইড কৰিলে 14 আৰু আনটো 2 ৰে 28 ক ডিভাইড কৰিলে পাম 14 গতিকে আমি পালো 22 into 4 into 14/3 minus 14 into 14 into 1.7 যেহেতু √3 ৰ মান 1.7 দিয়া আছিল এতিয়া 22 into 4 into 14 ক 3 ৰে ডিভাইড কৰিলে আমি পাম 410.67 আৰু 14 into 14 into 1.7 and our পূৰণফল হ'ল 333.2 গতিকে আমাৰ মানটো হ'ব 410.67 minus 333.2 centimeter square ইয়াৰ বিয়োগফল হ'ব 77.47 centimeter square অৰ্থাৎ প্ৰত্যেকটো নক্সাৰ কালি 77.47 centimeter square আমাক দিয়া আছিল প্ৰতি বৰ্গ মিটাৰত নক্সা তৈয়াৰ কৰাৰ খৰচ 0.35 টকা তেনেহলে একে আকৃতিৰ 6টা নক্সা তৈয়াৰ কৰোতে খৰচ হ'ব অৰ্থাৎ মুঠ খৰচৰ পৰিমাণ হ'ব 6 into এটা নক্সাৰ কালি 77.47 আৰু প্ৰতি বৰ্গ মিটাৰত নক্সা তৈয়াৰ কৰোতে খৰচ হৈছিল 0.35 টকা ইয়াৰ পূৰণফলে হ'ব আমাৰ নক্সাবোৰ তৈয়াৰ কৰাৰ মুঠ খৰচ আৰু সেই মানটো হ'ব 162.68 টকা 14 নম্বৰ প্ৰশ্নটোত এটা বিকল্পধৰ্মী প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰটো চিনাক্ত কৰিব লাগে দিয়া আছিল ক্যাপিটেল R ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ P ডিগ্ৰীত কোণৰ বৃত্তকলাৰ কালি হ'ল A p/180 into twice pi r B p/180 into pi r square C p/360 into twice pi r আৰু D p/720 into twice pi r square যেহেতু ইয়াত বৃত্তৰ ব্যাসাৰ্ধ r equal capital R আৰু বৃত্তকলাৰ কোণ থিতা equal p ডিগ্ৰীত দিয়া আছে তেনেহলে বৃত্তকলাৰ কালি হ'ব θ/360 into pi r square ইয়াত থিতা আৰু r ৰ মান বহুৱাই দিলে পাম p/360 into pi r square কিন্তু এই মানটো কোনো এটা বিকল্পৰ লগত একে নহয় যদিও আমি যদি ইয়াৰ হৰ আৰু লবত দুইটাকে 2 ৰে পূৰণ কৰো তেতিয়া হলে পাম p/720 into twice pi r square যেটো d বিকল্পটোৰ লগত একে গতিকে আমাৰ শুদ্ধ বিকল্পটো হ'ব d p/720 into twice pi r square মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইমান পৰে আমি দ্বাদশ অধ্যায়ৰ 12.2 অনুশীলনীৰ প্ৰশ্নসমূহ কেনেকৈ সমাধান কৰিব লাগে আলোচনা কৰিলো আশা কৰো তোমালোকে প্ৰতিটো প্ৰশ্নই বুজিবলৈ সক্ষম হৈছা যদি তোমালোকৰ কিবা
খোকোজা বা আহুৱা থাকে ভিডিঅ'টো বাৰে বাৰে চাবা আৰু তোমালোকৰ ডাউটবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিবা। আগলৈ মই আকৌ এই ধৰণৰ ভিডিঅ' তোমালোকলৈ লৈ আহিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।